Hey guys, welcome back to my channel. This is Health Already. तो सब फ्रेंड बोलते हैं मैं आज आप लोग करना आटा गुरुत्वपूर्ण वीडियो ले आया हूँ. तो सब फ्रेंड आज वीडियो के हल आप लोग के इसमें देखा पाइसे ग्रामीण डाक सेवा वैकेंसी 2024 नोटिफिकेशन रिलीज. तो सब फ्रेंड इंडियन पोस्ट ऑफिसर পৰা মানে নতুনকৈ ভ্যাকেন্সি ওলাইছে 41485 আপোনালোক সকলে কমেন্ট কৰি আছিল আৰু সকলে মানে ইন্ডিয়ান পোষ্ট অফিসৰ মানে কেতিয়া মানে ভ্যাকেন্সি ওলাব এতিয়া আপোনালোকে মানে খুদি আছিল. তো सब फ्रेंड ফাইনালি নটিফিকেশনটো আহি গল. আপোনালোকে দেখা পাইছে নেম অফ ডিপার্টমেন্ট ইন্ডিয়ান পোষ্ট অফিস वैकेंसीज ग्रामीण डाक सेवा GDS वेरियस पोस्ट टोटल पोस्ट हल 41485 टोटल फॉर स्क्रीन देखा पाइसे नोटिफिकेशन एवेलेबल सुन स्टार्टिंग डेट हम आप जून जुलाई माहते आप मैं एप्लाइটো आरम्भ हम. तो मैं टोटल फॉर स्क्रीन कर मैं बाकी डिटेल्स आप देखा दी आसो. आप देखा पाइसे पोस्ट GDS स्टेट विज वैकेंसी 2023 डिटेल्स. तो आप देखा पाइसे स्टार्ट नेम लोकल लैंग्वेजेस आपलोकर आछे टोटल पोस्ट तेलुगु आछे 950टा एसामिसर कारणे आछे माने आसामेर कारणे आछे आपलोकर देखाइছে आसामिस बेंगली बडो और हिंदी इंग्लिशर कारणे टोटल आछे 511टा बिहारर कारणे आछे 1517टा. तो आपलोके সকলো মানে স্টেটৰ কাৰণে মানে ভাগ ভাগ কৰি দিয়া আছে আপোনালোকৰ পোষ্টবিলাক মই তল ফ্ৰেছন কৰি মই আপোনালোকক বাকি দেখাই দি আছো. তো সপন তল ফ্ৰেছন কৰি দেখা পাইছে গ্রামীণ ডাক সেৱা এস লিমিটেড. তো সপন দেখা পাইছে এক্স লিমিটেড আপোনালোক দেখাইছে Age of post office recruitment candidate from 18 year to 14 year can fill their online application from OBC SC ST special category candidate are expected for whose must read official notification. तो आप लोग देखा पाइसे इंडियन पोस्ट ऑफिसर कारण आप लोग एप्लाई करार कारण आप लोग न्यूनतम बयस 18 बছৰ হ'ব লাগিব আৰু आप लोग 18 বছৰ মানে सॉरी 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব. তো आप लोग देखा पाइसे SC ST কাৰণে অলপ মানে হেৰি দিয়া আছে আপোনালোকে দেখা পাইছে. তাৰপৰা আপোনালোকে দেখা পাইছে গ্ৰামীণ ডাক সেৱা এলিজিবিলিটি আপোনালোকে দেখা পাইছে 8 পাস 10 পাস এলিজিবিলিটি ক্যান্ডিডেট ক্যান ফিল এপ্লিকেশন ফ্রম দা পোস্ট. তো আপোনালোকৰ এইটো এপ্লাই কৰাৰ কাৰণে মানে আপোনালোকৰ 8 পাস বা নহলে 10 পাস হলে হ'ব আপোনালোকৰ মানে বেছি মানে ইয়াতে এডুকেশন কোৱালিফিকেশন নালাগে. তাৰপিছত অলপ স্কুল কৰি দেখা পাইছে গ্ৰামীণ ডাক সেৱা এপ্লিকেশন ফিজ জেনাৰেল EW অফিচাৰ কাৰণে 100 টকা SC ST কাৰণে 0 पेमेंट ऑनलाइन आप पेमेंट तो ऑनलाइन কৰিব লাগিব थ्रो डेबिट कार्ड क्रेडिट कार्ड और नेट बैंकिंग इत्यादि आप UPI ID আছে এইবিলাক জৰিয়তে আপোনালোকে পেমেন্ট কৰিব পাৰিব. তাৰপিছত দেখা হৈছে হাউ টু ফিল গ্রামীণ ডাক সেৱা ৰিক্ৰুটমেন্ট 2024 এপ্লিকেশন ফৰ্ম অনলাइन. তো আপোনালোকে কি কৰিব ফাৰ্স্ট অফ অল ভিজিট দা ওয়েবসাইট আছে আপোনালোকৰ ইন্ডিয়ান পোষ্ট অফিসৰ যি ডিপাৰ্টমেন্টৰ যি অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটটো আপোনালোকে ওপেন কৰিব কৰাৰ পিছত দেখা পাইছে কলফাৰেশন কৰিব কৰাৰ পিছত তো তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি আপোনালোকে কি কৰিব আইডি পাছত বনাই ল'ব বনাই কিনে আপোনালোকে লগইন কৰি আপোনালোকৰ বাকি ডিটেইলছবিলাক ফিল কৰিব. তো আপোনালোকৰ মানে মই যেতিয়া এপ্লাই আৰম্ভ হ'ব মই আপোনালোকক মানে জনাই দিম. তো নটিফিকেশনটো আহি হৈছে আপোনালোকৰ মানে বেছি দেৰি নাই আৰু মানে 2-3 দিন মাজতে মানে এপ্লাই আৰম্ভ হ'ব. তো আপোনালোকে প্ৰিপাৰেচন হওক আৰু আপোনালোকৰ ডকুমেন্টছবিলাক ৰেডি কৰি ৰাখক. তো সব ফ্ৰেণ্ড সকলোকে মানে ইন্ডিয়ান পোস্টৰ ভ্যাকেন্সি কেতিয়া ওলাব সকলে জানিবলৈ ইচ্ছা আছিল সেইকাৰণে মই আজি আপোনালোকৰ ভিডিওটো বনাই দিলোঁ. আৰু এবাৰ পোষ্ট বহুত আছে যেহেতু আপোনালোকে ঘৰত মানে এইটো এক্সাম নহ'ব আপোনালোকৰ মানে এইটো হেৰি মানে পাৰ্চেন্টেজ হিচাপে মানে ডিপেন্ড কৰি আপোনালোকৰ এইটো ৰিজাল্টটো হয়. তো পোষ্ট বহুত আছে আপোনালোকৰ 41485টা পোষ্ট আছে. তো সব ফ্ৰেণ্ড আজি ভিডিওটো এখানেতে আশা কৰোঁ আপোনালোকৰ ভিডিওটো ভাল লাগিছে. তো সব ফ্ৰেণ্ড যদি ভিডিওটো ভাল লাগে মই ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব. থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও.